আমি কেইবাদিন ধৰি বামুণপুখুৰী টেঙাখলা গাঁৱত অঞ্চলত আছোঁ আৰু ইয়াত দেখিছোঁ প্ৰায় সকলোখিনি মানে নষ্ট হৈ গৈছে। নৈখন একেবাৰে কাষতে আছে। বহুতে নেপালী খুঁটি, ইয়াৰে মানে নেক্সট গাঁওখনে নেপালী খুঁটি, গতিকে বহু মানুহ যিহেতু ছ'চিয়েল মিডিয়াত নেপালী খুঁটিৰ বিষয়ে খুব আলোচনা হৈছে, খুব চৰ্চা হৈছে, তাত বহুতো সাহায্য গৈছে। কিন্তু আমি যেতিয়া দেখিলোঁ যে এইখন গাঁৱত, টেঙাখলা গাঁৱত ইমান সাহায্য বা ইমান NGO যে ঢুকি পোৱা নাছিলে, তেতিয়া আমি ভাবিলোঁ যে আমি এইখন গাঁৱলৈ যাব লাগে। তেনেকৈ আমি চিন্তা কৰিলোঁ যে আমি এইখন গাঁৱলৈ আহিম। আৰু ইয়াত দেখিছোঁ, ইয়াত গোটেই মানে যিমান জীৱিকা, আৰু একো জীৱিকা নাই, সকলো ইয়াতে পল্ট্ৰি ফাৰ্ম আছিলে, তাঁতীশাল আছিলে, সকলোবোৰ বিধ্বস্ত, নষ্ট হৈ গৈছে। তাৰপাছত নৈখন কাষতে আছে, দিখৌ নৈখন কাষতে আছে, গোটেই ঘৰ বাৰী কাৰো ঘৰেই নাই। প্ৰায় 65 ফেমিলিজ, তেওঁলোকৰ ঘৰ একেবাৰে নোহোৱা, নষ্ট হৈ গৈছে, ধ্বংস হৈ গৈছে, উটি গুচি গৈছে। গতিকে আমি চিন্তা কৰিলোঁ যে আমি এইখন গাঁৱত কিবা যদি কৰিব পাৰোঁ, আৰু কেৱল ঘৰৰ কথা নাহে, ঘৰৰ পাছত কি, ঘৰখনত থাকিব, কিন্তু তেওঁলোকে কেনেকৈ জীৱনটো জীয়াব, গতিকে জীৱিকাৰ কথাও চিন্তা কৰা হৈছে। লাহে লাহে আমি কেইবাটাও পৰিকল্পনা কৰিছোঁ। মোৰ লগতে আয়ান ফাউণ্ডেশ্যন আৰু ট্ৰু হোপ ফাউণ্ডেশ্যন এটা ৰাজস্থান বেছড NGO হয়। তেওঁলোকে আমাক যোগাযোগ কৰিলে, যিহেতু আমি গ্ৰাউণ্ড লেভেলত কাম কৰি আছোঁ, তেওঁলোকে গ্ৰাউণ্ড লেভেলত আহিব নোৱাৰে, তেওঁলোকে আমাক এক্সটাৰ্নেলি হেল্প কৰে, ফাণ্ডছ ৰেইজ কৰিবলৈ হেল্প কৰে। আৰু এই গোটেই কেম্পেইনটোত আমাক কেইবাজনেও হেল্প কৰিছে। যেনেকৈ আজি এনেকৈ অভিষেক ভাই আহিলে, তেওঁলোক আহিছে, আমাক যোগাযোগ কৰিছে, লগতে খানজাদি আহিছিলে। তাৰপাছত আৰু বহুতো আমাৰ নেশ্যনেল ক্ৰিয়েটাৰ্ছে আমাৰ লগত কাম কৰিছে। আৰ্যন কেলভিন, খুব এতিয়া জনপ্ৰিয়, তেওঁ এজন ক্ৰিয়েটাৰ, নেশ্যনেল ক্ৰিয়েটাৰ, তেখেতেও আমাৰ লগত যোগাযোগ কৰি আমাক যথেষ্ট পৰিমাণে ধন সংগ্ৰহ কৰি দিছে। গতিকে মই এটা কথাই চিন্তা কৰিছোঁ যে যিমান ধন আমাৰ মাজত আছে বা গোট খাইছে বা আমি সংগ্ৰহ কৰিবলৈ পাৰিছোঁ, এটকা যাতে যিখিনি মানুহক সঁচাকৈ প্ৰয়োজন হৈছে বা যি লাগে সেইখিনি যাতে ভাল, মানে উচিত স্থানত গৈ পায়, আমাৰ সেইটোৱে চিন্তা। আৰু সেইকাৰণে ময়ো প্ৰায় এমাহ ধৰি ইয়াতেই আছোঁ, যিখিনি পাৰিছোঁ কৰিছোঁ। আজি যিহেতু ঘৰ বনোৱা আৰম্ভ কৰিব লাগিব, ইতিমধ্যে আমি এখন ঘৰ আৰম্ভ কৰিলোঁ, এইখন আজি সম্পূৰ্ণ হ'ব। ৰিদীপ পানিকা, তেখেতক চাগে এতিয়া বৰ্তমান জানেই, এজন শিশু, যিগৰাকী শিশু কুকুৰ এটা বচাব গৈ পেলাই তেওঁ নিজৰ আচলতে মৃত্যু ঘটিলে। তেখেতৰ ঘৰখন আগতে আমি কৰি দিবলগীয়া হ'ল, কাৰণ তেওঁৰ মাতৃয়ে মোক জীয়ৰী বুলি কয়। তেওঁৰ মাতৃয়ে মোক খুব অনুৰোধেৰে, মানে খুব মৰমেৰে কৈছিল যে আমি ল'ৰাটোৰ সকাম পাতিব পৰা নাই, সেইকাৰণে আমাক ঘৰখন কিবাকৈ ব্যৱস্থা কৰি দিয়ক। সেই কথাষাৰ শুনিলে কাৰ মনটোত মানে সেনেকুৱা নহ'ব নহয় জানো? গতিকে আমি তেওঁৰ ঘৰৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি কেইবাটাও ঘৰ ইয়াত বনাম, কিন্তু ঘৰ বনাবৰ কাৰণে প্ৰথম অৱস্থাত আমি যেতিয়া কাম কৰিবলৈ আমাক গোটেই ৰাস্তাবোৰ চাফা হ'ব লাগিব। ইয়াত মানে ইমান বেছি বিধ্বস্ত, ইমান নষ্ট হৈছে, নগা পাহাৰৰ পৰা উঠি আহিছে, ডাঙৰ ডাঙৰ গছৰ মুঢ়াবোৰ উঠি আহিছে, গোটেই জাবৰ জোথৰ গোটেই জমা হৈ আছে, গোটেই ৰাস্তাটো মানে খোজকাঢ়িব নোৱাৰি। আমিতো প্ৰথম দিনা 3 দিনমান ট্ৰেক্টৰতে অহা যোৱা কৰিছোঁ, আজি অকণমান বুটযোৰ পিন্ধি আহিব পাৰিছোঁ। গতিকে প্ৰথম অৱস্থাত আমি চাফা কৰিবৰ কাৰণে আজি গোটেই দিনটো প্ৰায় 10খনতকৈ বেছি JCB লগাইছোঁ, আৰু প্ৰায় 200তকৈ বেছি আমি লেবাৰ লগাইছোঁ, কাম মানে সহায় কৰা মানুহখিনি লগাইছোঁ। আৰু তেওঁলোকে আমাক গাঁওখন যিমান পাৰোঁ আজি আমি চাফা কৰিবলৈ চেষ্টা কৰিম, যত্ন কৰিম, সেইটোৱে আমাৰ পৰিকল্পনা।